কেইটামান সাইনবোর্ড মুছি দি কেইজনমান ব্যক্তিক টার্গেট কৰি আমি কেতিয়াও আগবাঢ়ি যোৱাটো সম্ভৱ নহয়। আপোনালোকে মোৰ হাতত কেইবাটাও বস্তু দেখা পাইছে আৰু এই বস্তুবিলাক মই আজি বজাৰত কিনিব গৈছিলো। আপোনালোকে নিশ্চয় দেখা পাইছে এটো কি আছে, অলপ ভালকৈ চাব, জুম কৰি চাব এটো কি আছে। এই বস্তুটো চাওক, অলপ ভালকৈ প্ৰথমত চাব। এই বস্তুটো চাওক, এটো আৰু এটা বস্তু মই দেখুৱাই আছো। এইবিলাক বস্তু মই বজাৰত আজি কিনিব গৈছিলো। এটো চাওক, এটো কি আছে অলপ ভালকৈ চাওক। তো এইকেইটা বস্তু মই আপোনাক দেখুৱাইছো। এইকেইটা বস্তু মই কি কৈছো আপোনালোকক দেখুৱাইছো, আৰু মই এই কাৰণে দেখুৱাইছো যে অসমখন আমি আগুৱাই লৈ যাব লাগে। অসমখন আমি সুস্থ পৰিৱেশ এটা আনিব লাগে। আমি সেইটো টাৰ্গেটত আছো। আৰু এই বস্তুখিনি মই আজি বজাৰত কিনিব যাই অস্থিৰ হৈ পৰিছো। মই ভাবিছিলো যে আজি বজাৰত যাই যিবিলাক বস্তুৰ গাত ইংৰাজী লিখা আছে সেই বস্তুবিলাক আমি নলওঁ। যিবিলাক বস্তুৰ গাত ইংৰাজী লিখা আছে, এনেকুৱা ইংৰাজীবিলাক লিখা আছে, সেই বস্তুবিলাক আজি নিকিনিম। কাৰণ আমি অসমীয়া আৰু অসমত থাকি অসমীয়াত লিখা বস্তুবিলাকহে কিনিব লাগিব। মোৰ সেইটো এটা টাৰ্গেট আছিল। কিন্তু মই এটাৰ পিছত এটাকৈ বস্তু যেতিয়া কিনিব যাওঁ তেতিয়াই দেখা পাওঁ তাতে বিভিন্ন ধৰণৰ ইংৰাজী শব্দবিলাক লিখা আছে। মই প্ৰথমত বৰ্জন কৰিছিলো, কিন্তু দেখা গ'ল যে এইবিলাক নিত্য প্ৰয়োজনীয় বস্তু, মোৰ এইখিনি লাগিবই, আজি লৈ নগলেও নহয়। বাধ্যত পৰি এই বস্তুখিনি লৈ আহিলো। আপোনাসকললৈ মোৰ আৰু এটা বিনম্ৰ আহ্বান, যিসকল ছাত্ৰ ছাত্ৰীয়ে নীট পৰীক্ষাত এপিয়াৰ হ'ব, অৱতীৰ্ণ হ'ব, তেওঁলোকে অসমীয়া মাধ্যমত অধ্যয়ন কৰিব লাগে। নীট পৰীক্ষাৰ্থীসকল আমাৰ ভৱিষ্যতৰ দেশৰ সম্পদ। গতিকে এই নীট পৰীক্ষাৰ্থীসকলে অসমীয়া মাধ্যমত পঢ়িব লাগে। কাৰণ আমি অসমীয়া, আমাৰ সকলো ভাষা অসমীয়া হ'ব লাগিব, আমাৰ কিতাপ অসমীয়া হ'ব লাগিব, আমাৰ প্ৰত্যেকটো সাজপাৰৰ পৰা আৰম্ভ কৰি সব বস্তু অসমীয়াত হ'ব লাগিব। আমাৰ অসমখন বোলে যথেষ্ট আগবাঢ়িছে, আমাৰ অসমখন বোলে বহু বছৰ আগবাঢ়ি গৈছে, কিন্তু দেখা গৈছে যে আমাৰ মানুহবিলাকৰ মনোভাৱখিনি এতিয়ালৈকে তাতে ৰৈ আছে। আমি খুবেই বেয়া লাগিছে যে কিছুমান দল সংগঠনৰ মানুহে আপাৰ অসমত কিছুমান মাৰোৱাৰীৰ ঘৰত আঁৰি থোৱা সেই বেনাৰবিলাক তেওঁলোকে কলা চিনেৰে চিহ্নিত কৰিছে। অৰ্থাৎ সেই বেনাৰবিলাক আছিল ইংৰাজী আখৰেৰে লিখা, আৰু তেওঁলোকে সেই ইংৰাজী আখৰখিনি মুছি নতুনকৈ অসমীয়া আখৰেৰে বেনাৰ বনোৱাৰ কাৰণে আহ্বান জনাইছে বা তেওঁলোকক হুমকি দিছে। শুনি কেনেকুৱা যেন এটা আচৰিত লাগে যে আমি কোনটো জগতত আছো। আমি এবাৰ ভাবি চিন্তি চাইছোনে যে আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকটো চুকে কোণে গ'লে আমি দেখা পাওঁ প্ৰত্যেকটো বস্তুৰ মাজত ইংৰাজী শব্দবিলাকে আছে। আৰু যদি আমি এনেকৈ আমাৰ মনোভাৱখিনি সংকীৰ্ণ কৰি ৰাখো, আমাৰ অসমীয়াখিনি বঙাইগাঁৱৰ পশ্চিম ফালে গ'লে নচলে, আমাৰ অসমীয়াখিনি ইফালে অলপ দক্ষিণ ফালে গ'লে নচলে, চেন্নাইত গ'লে নচলে, আমাৰ ইউপিত গ'লে নচলে, বিহাৰত গ'লে নচলে, উৰিষ্যাত গ'লে নচলে, মহাৰাষ্ট্ৰত গ'লে নচলে, আমাৰ ভাৰতবৰ্ষতেই বিকল হৈ আছে। কিন্তু পৃথিৱীখন বৰ্তমান গ্ল'বেলাইজ হৈ আছে, গোটেই বিশ্বায়ন হৈ আছে। আৰু সেই বিশ্বৰ লগত যোগাযোগৰ ক্ষেত্ৰত, বিশ্বৰ লগত বিভিন্ন কমিউনিকেশ্যনৰ ক্ষেত্ৰত, বিভিন্ন উন্নত মানৰ শিক্ষা লোৱাৰ ক্ষেত্ৰত আমাৰ ইংৰাজীৰ কিমান প্ৰয়োজন আছে সেই কথাখিনি আমি উপলব্ধি কৰা নাই। বৰঞ্চ আমি আমাৰ অসমীয়ালৈ আমি টনা আজোৰা কৰি আছো। এই অসমীয়া মানুহবোৰ এতিয়াও বুজিবৰ আছে, এতিয়াও আমি চিন্তা কৰিবৰ বাকী আছে। আমি ভাবো যে জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ কাৰণে আমাৰ ভাষাগত জ্ঞান লাগিব, আমাৰ বিভিন্ন পৰিৱেশৰ জ্ঞান লাগিব, বিভিন্ন জাতি জনগোষ্ঠীৰ জ্ঞান লাগিব। কিন্তু এছাম আমি অসমীয়া বুলি দাবী কৰা সেই মানুহবিলাকে কেৱল মাত্ৰ নিজক লৈ টনা আজোৰা কৰি আছে। গতিকে এয়া আপোনালোকৰ সিদ্ধান্ত, আপোনালোকে যি কয় কওক। আমাৰ ভাষাৰ জ্ঞানৰ প্ৰয়োজন আছে, আমাৰ বিভিন্ন কলা কৃষ্টি সংস্কৃতিৰ প্ৰয়োজন আছে, আমাৰ বিভিন্ন পৰিৱেশৰ জ্ঞানৰ প্ৰয়োজন আছে। আমি যেতিয়া এই জ্ঞানবিলাক আমি অৰ্জন কৰিব পাৰিম তেতিয়াহে আমাৰ জ্ঞানৰ বিকাশ হ'ব, আৰু জ্ঞানৰ বিকাশ হ'লেহে আমাৰ সমাজ, আমাৰ দেশ উন্নতিৰ ফালে আগবাঢ়িব।